তো ইয়াতে উপস্থিত আমাৰ এছটেকৰ ডিৰেক্টৰ জয়দীপ বৰুৱা ডাঙৰীয়া, আজিৰ সভাত উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ ছাৰৰ নামটো কি আছিল, বিমান বৰুৱা ডাঙৰীয়া আৰু যিসকল ইয়াতে ষ্টেটৰ লগত জড়িত ব্যক্তি আছে সকলোকে মই অভিনন্দন জনাইছোঁ। আৰু ইয়াতে যিসকল ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আছে, ব্লক কোঅৰ্ডিনেটৰ আছে, এইখিনি গোটেইখিনি মোৰ ঘৰৰ মাজত। এইসকল ব্যক্তিয়ে আমাৰ বিজ্ঞানৰ যাত্ৰাটো অব্যাহত ৰাখিছে। ঘৰে ঘৰে বিজ্ঞানৰ যি যাত্ৰা, এইসকল ব্যক্তিৰ হাতত আমি অসম চৰকাৰে এই দায়িত্বটো আমি দিছোঁ। তো মই আজি আপোনালোকৰ পৰা এটা ডাঙৰকে হাত চাপৰি বিচাৰিছোঁ, যাতে আমি অসমত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 70% বঢ়াই দিব পাৰোঁ। এই মোৰ আশা। আৰু মই খুব সোনকালে মই কেশৱদাৰ লগতো পাতি আছোঁ, আমাৰ জয়দীপ বৰুৱা ডাঙৰীয়াৰ লগতো পাতি আছোঁ। যোৱাকালি কেশৱদাই মোক ফোন কৰিছে যে দাদা মই ইয়াতে আহি গ'লোঁ। মই বোলো চব আপুনি এটা আমাৰ মিছন এটাৰ কথা আমি আলোচনা কৰিছোঁ। এছেম্বলিতে মই কৈ পঠালোঁ, কিন্তু হয়তো তেখেতে ক'ৰবাত ক'ব পাহৰি গ'ল। তো আমি এটা মিছন, আঁচনি নহয়, এইটো এটা মিছন আমি কৰি আছোঁ যে ঘৰে ঘৰে বিজ্ঞান। তো এই আঁচনিটো আমি 2032ৰ ভিতৰত আমি এইটো শেষ কৰিম। 2027ত আৰম্ভ হ'ব ঘৰে ঘৰে বিজ্ঞান। আৰু এই আঁচনিটো আমি গাঁও পঞ্চায়ত এলেকাত কৰিম। তো এই আঁচনিৰ গোটেই যিখিনি মাইনৰ্ছ অলৰেডি আমাৰ হৈ গৈছে, আমি ইলেকশ্যনৰ পিছত 2027ত আমি এইটো আপোনালোকক দি দিম। খুব ভাল এটা মিছন কৰিম। আৰু গভৰ্ণমেণ্ট অফ আছামৰ লগত এইটো টাই আপ হ'ব। IIT গুৱাহাটী থাকিব, অসমৰ গোটেইকেইখন ইঞ্জিনিয়াৰিং কলেজ ইয়াতে জড়িত থাকিব। ঠিক আছে, তো সকলোকে শুভেচ্ছা দিছোঁ। আৰু কিবা খোৱা বোৱাত কিবা যদি প্ৰব্লেম আছে একদম অলপ মাইক্ৰফোন, বাবা মাইক্ৰফোনটো লৈ লওক। সোধক না ভাই, কি আছে খোলা খুলি সোধক, গোটেইকেইটা ঘৰৰ আরে বাবা, ইয়াতে বিজ্ঞানৰ কথা হৈ আছে, ইলেকশ্যনটো কথা হৈ আছে। ইয়াতে আমি কথা পাতি আছো, আমি পাতি আছো বিজ্ঞানৰ জয় যাত্ৰা। ইয়াতে আকৌ 27-26ৰ ইলেকশ্যনটো কিয় আহে? আমাৰ মাষ্টৰ কেইটাৰ প্ৰব্লেমটো তাত, খালি ইলেকশ্যনত লাগি থাকে। কোন মন্ত্ৰী হ'ব, অংকটো তাত নাপায় কথা। এইবিলাক নেক্সট আৰু কি আছে, প্ৰশ্ন যদি আছে কৰিব পাৰে। বাবা, যোৱাকালি মই কমেও 4-5খন বিল ভূমি আইন তাতে পাছ কৰাৰ ব্যৱস্থা কৰি দিছোঁ। চাম জনগোষ্ঠীক মাটি কৰি দিলোঁ। ডাঙৰীয়া চক, এই বিজ্ঞানটো আমাৰ সূতাত নাথাকে। চক, এই সূতাডালে আমাক বিজ্ঞানে কি দিছে? এই সূতাটো দিছে নে নাই? এই বিজ্ঞানটোক আমি হাতত মেৰিয়াই লোৱাত যদি কোনোবাই প্ৰশ্ন কৰে, তেনেকুৱা প্ৰশ্ন 100 বাৰ কৰিলেও মই হাতত এইটো পিন্ধিম। ঠিক আছে, গতিকে আৰু কি আছে প্ৰশ্ন? ঠিক আছে, আমাৰ এই কিশোৰ দেৱ আছে, কিবা ক'ব লগা আছে? সব ঠিক ঠাক আছে, নগাঁও পুৰা ঠিক ঠাক। এই নতুন ল'ৰা এটা গৈ আছে হিমাংশু বুলি, অলপ চাই দিব। ঠিক আছে, সকলোৱে শেষত কম, আমি ইয়াতে চব ইয়াতে ইলেকশ্যনৰ কথাবিলাক, পলিটিকেল কথাবিলাক ইয়াতে মানিম। আৰু আপোনালোকে ক'ত 20,000 পাইছে, 12,000 পাইছে, এইবিলাক আমাৰ ছেকেণ্ডাৰী কথা।
কিন্তু আমাৰ মেইন এইমটো হৈছে যে কি ধৰণে আমি বিজ্ঞানটোক ঘৰে ঘৰে সোমোৱাব পাৰোঁ। গতিকে এই লক্ষ্য আগত ৰাখি আপোনালোক আগবাঢ়ি যাওক। আমি অসমত একোজন উজ্জ্বল বিজ্ঞানৰ নক্ষত্ৰ ৰূপে ছাত্ৰ ছাত্ৰীসকলক গঢ়ি তুলিব লাগিব। তো এই আশা আগত ৰাখি মই আজি ইমানতে বিদায় লৈছো। আৰু নেক্সট টাইম মাতিলে মোক অলপ দিন আগত ক'ব, মই এছেম্বলি বাদ দি হ'লে গুচি আহিম। ঠিক আছে, হ'ব। শেষত সকলোৱে কম যে ভাৰত মাতা কি। ধন্যবাদ। ক্ষমা কৰিব, মই আচলতে মিমিক্ৰি কেৰেক্টাৰটো সোমাই গ'লে মানে বাবা চবাই কৈ দিওঁ আৰু ইহঁতি আহি যায়, গতিকে জাষ্ট ধেমালি বুলি ভাবিব। থেংক ইউ ছ' মাছ।